নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি মোষ্ট এক্সপেক্টেড বা মোষ্ট কমন প্ৰশ্ন লৈ লৈছোঁ সমাজ বিজ্ঞানৰ বাবে। এডিআৰই গ্ৰেড 4 আৰু অসম আৰক্ষীৰ বাবে এইটো ভিডিঅ' খুব গুৰুত্বপূৰ্ণ হ'ব। এতিয়া প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ, সময় অকণো নষ্ট নকৰোঁ। প্ৰথমটো প্ৰশ্নত আছে যে কৰ্কট ক্ৰান্তি ৰেখাডাল ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? কৰ্কট ক্ৰান্তি ৰেখাডাল ভাৰতবৰ্ষৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়। চ' গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 8খন। এই 8খন ৰাজ্যৰ মনত ৰখাৰ এটা সূত্ৰ আছে, সেয়া হৈছে মমিগুৰা ত্ৰিজব, অৰ্থাৎ মাহ গুড়া সান্দ আনব যাব, বজাৰৰ পৰা আনব যাব, কিমান টকা? 30 টকা। খাই দেই জাপ মাৰি দিব। মমিগুৰা ত্ৰিজব। এই শব্দটোৰ অৰ্থটো কেনেকৈ মনত ৰাখিব? মমি অৰ্থাৎ মধ্যপ্ৰদেশ আৰু মিজোৰাম। মতে মধ্যপ্ৰদেশ মিজোৰাম, মমি। গুড়াতে হৈছে গুজৰাট আৰু ৰতে ৰাজস্থান। মমি গুড়া সান্দৰ কথা কৈছে ইয়াতে। 30 টকা ল'ব গুড়া সান্দত। 30তে হৈছে ত্ৰিপুৰা আৰু প্ৰথম চতে হৈছে ছত্তীশগড়, আৰু খাইদেই জাপ মাৰি দিব অৰ্থাৎ ঝাৰখণ্ড, আৰু পতে পশ্চিমবংগ। সূত্ৰটো কি? মমিগুৰা ত্ৰিজব। তেনেকৈ আপোনালোকে মনত ৰাখিব পাৰে। যদি মনত নাথাকে ডাইৰেক্ট আপোনালোকে মেথডত মনত ৰাখিব পাৰে। চাওক, বিভিন্ন সূত্ৰ আছে মনত ৰখাৰ। পঢ়া ইমান কঠিন নহয়, জাষ্ট কিছুমান ট্ৰিক্স এপ্লাই কৰিব লাগিব। কিন্তু কথাটো হয় যে আমি ভিডিঅ'ত যদি বেছিকৈ কথাও কওঁ তেতিয়া আপোনালোকে বেয়া পায়। আৰু এনেও আমাৰ চেনেলত 10-20টাহে ভিউজ থাকে, ভিউজ একেবাৰে নাথাকে। ডাঙৰ চেনেলবোৰত ভিউজ থাকে। গতিকে যি কি নহওক, উত্তৰ পূৰ্বাঞ্চলৰ কোনটো নদীক ৰেড ৰিভাৰ বুলি কোৱা হয়? ৰেড ৰিভাৰ হৈছে আমাৰ ব্ৰহ্মপুত্ৰ। ঠিক আছে, ৰেড ৰিভাৰ ব্ৰহ্মপুত্ৰ। ইয়াতে আৰু বিশেষ চোৱাৰ প্ৰয়োজন নাথাকে। নেক্সট প্ৰশ্ন, আৰাৱলী পৰ্বতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? আৰাৱলী পৰ্বতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হৈছে গুৰু শিখৰ শৃংগ। সেয়া হৈছে গুৰু শিখৰ শৃংগ। খ নম্বৰটো ইয়াতে আমাৰ কাৰেক্ট এনচাৰ, গুৰু শিখৰ শৃংগ। আৰাৱলী পৰ্বতৰ আটাইতকৈ ওখ শৃংগটোৱেই হৈছে গুৰু শিখৰ শৃংগ। নেক্সট প্ৰশ্নটোত আছে মাজৰাতি সূৰ্য উঠা দেশ। খুব গুৰুত্বপূৰ্ণ। মাজৰাতি অৰ্থাৎ মিডনাইট, দ্য লেণ্ড অফ মিডনাইট ছান বুলি কোৱা হয়। এইটো প্ৰশ্ন বিভিন্ন পৰীক্ষাত আহি থাকে, খুব কমন আৰু খুব গুৰুত্বপূৰ্ণ এইটো প্ৰশ্ন। মিডনাইট ছান, মাজৰাতি সূৰ্য উঠা দেশ বুলি কোন ঠাইক জনা যায়? মিডনাইট ছান হৈছে নৰৱে। মিডনাইট ছান নৰৱে। অ'কে। বিশ্বৰ ভিতৰতে কোন ঠাইত আটাইতকৈ বেছি কফি উৎপাদন হয়? আপোনালোকক এটা ৰিকুৱেষ্ট যে আমি আমাৰ ভিডিঅ'ত ফ্ৰীতে কণ্টেণ্ট দিছোঁ আপোনালোকৰ বাবে। আৰু এতিয়া ৰাতি কেইটা বাজে জানেনে নাই? এতিয়া ৰাতি 1টা বাজিছে আৰু মই আপোনালোকৰ বাবে ৰেকৰ্ডিং কৰি আছোঁ। আৰু যি কি নহওক, কষ্টবোৰ একোৱেই নহয়, ভাল লাগে কষ্টবোৰ আপোনালোকৰ বাবে কৰি। কিন্তু ভাল তেতিয়াহে লাগে যেতিয়া আপোনালোকেও অকণমান ছাপোৰ্ট কৰে আমাক। চাওক, ফাইনেন্সিয়েলি আমি জানো আপোনালোকে এতিয়া জব পোৱা নাই, গতিকে কোৰ্চ এটা বিক্ৰী কৰিলে আপোনালোকৰ হয়তো সকলোৱে ল'ব নোৱাৰিব সেই কোৰ্চটো। সেইবাবে আমি ভিডিঅ'সমূহ ফ্ৰীতে দিছোঁ। কিন্তু এটা ৰিকুৱেষ্ট, যাতে ভিডিঅ'সমূহ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীলৈ ভিডিঅ'সমূহ অকণমান শ্বেয়াৰ কৰে, বা ষ্টাডি গ্ৰুপত, হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰে। কাৰণ গ্লোবেল জ্ঞান এছামিছ কোনো এজন ব্যক্তিৰ চেনেল নহয়, এয়া প্ৰতিজন অসমীয়াৰে চেনেল হয়, আপোনালোকৰ চেনেল। প্ৰতিজন ভিউৱাৰ যিসকলে ভিডিঅ'টো চাই আছে, হয় আপোনাৰে এইটো চেনেল হয়। গতিকে অকণমান ছাপোৰ্টহে বিচাৰিছোঁ জাষ্ট। অ'কে। চাওক, এটা ছাবস্ক্ৰাইব কৰা বা লাইক কৰা, কমেণ্ট কৰা, এয়া সম্পূৰ্ণ বিনামূলীয়া হয়। কিন্তু আমাৰ বাবে এইখিনি বহুত ডাঙৰ কথা আমাৰ বাবে। গতিকে চেনেলটো গ্ৰ'থ কৰাৰ বাবে, আগুৱাই লৈ যোৱাৰ বাবে এয়া আমাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। প্ৰশ্নটো হৈছে, চাওক বেছি কথা নকওঁ, প্ৰশ্নটো আকৌ এবাৰ প্ৰশ্নৰ মাজলৈ গৈছোঁ যে বিশ্বৰ ভিতৰত কোন ঠাইত আটাইতকৈ বেছি কফি উৎপাদন কৰা হয়? চ' কফি উৎপাদন আটাইতকৈ বেছি কৰা হয় ব্ৰাজিলত। ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন গ্ৰেড 4ত অহাৰ চান্স যথেষ্ট বেছি। আৰু 0 ডিগ্ৰীৰ মুখ্য দ্ৰাঘিমা ৰেখাডাল কোন চহৰৰ মাজেৰে পাৰ হৈ গৈছে বা পাৰ হৈ যায়? এইটো প্ৰশ্নটো খুব কমন এটা প্ৰশ্ন, পৰীক্ষাসমূহত আহি থকা পৰিলক্ষিত হয়। সেয়া হৈছে লণ্ডন। 0 ডিগ্ৰীৰ মুখ্য দ্ৰাঘিমা ৰেখাডাল কোনখন চহৰৰ মাজেৰে পাৰ হৈ যায়? সেয়া হৈছে লণ্ডন। নেক্সট, অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলাৰ নাম কি? অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলাখন হৈছে আমাৰ সকলোৰে মৰমৰ চহৰ মাজুলী। অসমৰ প্ৰথম কাৰ্বনমুক্ত জিলাৰ বৰ্তমান জিলাও হৈছে মাজুলীখন, কিন্তু সচৰাচৰ চহৰ বুলি কোৱা হয়, সপোনৰ চহৰ মাজুলী। বাৰু যি কি নহওক, অসমৰ প্ৰথম কাৰ্বন
মুক্ত চহৰ বা জিলাখনৰ নাম হৈছে মাজুলী ওকে জিলা বৰ্তমান মাজুলীখন জিলা হৈছে যিহেতু কাৰ্বন মুক্ত জিলা মাজুলী প্ৰশ্নটো অসমৰ প্ৰশ্ন এইবাৰ অকণমান কম আহিছে পৰীক্ষাত ভাৰতীয় অৰ্থনীতিত জিডিপিৰ ওপৰত আপোনালোকৰ প্ৰশ্ন আহিছে এইবাৰ এডিআৰই গ্ৰেড 4ৰ বাবেও গ্ৰেড 3ৰ বাবেও আহিছে গতিকে এইবাৰো অহাৰ চান্স যথেষ্ট বেছি ভাৰতীয় অৰ্থনীতিত জিডিপিৰ কোনটো শাখাই আটাইতকৈ বেছি অৱদান আগবঢ়ায় সেয়া হৈছে সাৰ্ভিস টেক্স অৰ্থাৎ সেৱা কৰ সো সাৰ্ভিস টেক্সৰ অৰ্থ হৈছে সেৱা কৰ সো অপচন এ টো আমাৰ শুদ্ধ উত্তৰ কাৰেক্ট এনসাৰ ভাৰতীয় অৰ্থনীতিত জিডিপিত কোনটো শাখাই আটাইতকৈ বেছি অৱদান আগবঢ়ায় সেয়া হৈছে সেৱা কৰ নেক্সট দালাল ষ্ট্ৰীট এটা প্ৰশ্ন আহিছিলে আপোনালোকৰ সেয়া উত্তৰো মুম্বাই আছিলে আৰু এটো প্ৰশ্নৰ উত্তৰ চাওক ভাৰতৰ কোনখন চহৰক বাণিজ্যিক ৰাজধানী বুলি জনা যায় অৰ্থাৎ ভাৰতবৰ্ষৰ বাণিজ্যিক ৰাজধানী চহৰখন হৈছে আমি সকলোৱে জানো ইয়াৰে উত্তৰ হৈছে মুম্বাই মায়ানগৰী सपनों का शहर তেনেকুৱা আৰু যি কি নহওক ভাৰতৰ কোনখন চহৰক বাণিজ্যিক ৰাজধানী বুলি জনা যায় সেয়া হৈছে মুম্বাই আৰু আপোনালোকে যদি বিচাৰে আমি শৰ্ট ভিডিঅ'ত শৰ্ট ট্ৰিক্স কিছুমান দিম চাওক আপোনালোকে যদি সাপোৰ্ট কৰে আমি কষ্ট কৰিবলৈ হাজু আছো চাওক ৰাতি 1 বজাত আপোনালোকৰ বাবে ভিডিঅ' নিৰ্মাণ কৰিছো ভিডিঅ'ৰ সমূহৰ পৰা আমাৰ ৰেভিনিউ তেনেকুৱাকে আৰ্নিং নহয় যদি আমি চাবলৈ গওঁ যদি এটা ফাইনান্সিয়েল যদি কিবা এটা উদ্দেশ্য আগত ৰাখি চেনেলটো যদি বনাইছো তেন্তে ৰিজাল্ট মাইনাছত আছে কিন্তু আপোনালোকৰ কমেন্টছবোৰ পালে যেতিয়া দূৰ দূৰণিৰ পৰা ভিডিঅ'সমূহ চাই ছাত্ৰ-ছাত্ৰীসকলে কোনোবা হাইলাকান্দি কোনোবাই কৰিমগঞ্জ কোনোবাই শিৱসাগৰ ডিব্ৰুগড় তেতিয়া মনটো ভাল লাগে যি কি নহওক সেই ভাল লগাৰ বাবে আপোনালোকৰ বাবে কষ্ট কৰি আছো গতিকে আপোনালোকে অকনমান সাপোৰ্ট কৰিব জাস্ট ঠিক আছে 2024 বৰ্ষৰ জুলাই মাহত ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে 2024 বৰ্ষৰ জুলাই মাহৰ ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ ৰূপে ৰাণা প্ৰতাপ কলিতাক কি কৰা হৈছে নিযুক্তি দিয়া হৈছে সো গতিকে আমাৰ উত্তৰটো হ'ব ৰাণা প্ৰতাপ কলিতা 2024 বৰ্ষৰ জুলাই মাহত ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ ৰাণা প্ৰতাপ কলিতা নেক্সট হৈছে 11 নম্বৰ প্ৰশ্ন প্ৰাচীন অসমৰ যুদ্ধত কোনবিধ জন্তুৰ ব্যৱহাৰ কৰা হৈছিল প্ৰাচীন অসমৰ যুদ্ধত কোনবিধ জন্তুৰ ব্যৱহাৰ কৰা হৈছিল হেয়া হৈছে আমাৰ হাতী গতিকে সকলোৱে জানে এয়া অসমত হাতীৰ ব্যৱহাৰ হৈছিল যুদ্ধৰ ক্ষেত্ৰত গতিকে প্ৰাচীন অসমৰ যুদ্ধত হাতীৰ ব্যৱহাৰ বা হাতী ব্যৱহাৰ হৈছিল কোনবিধ জন্তুৰ কথা কৈছে যে অসমত হাতীৰ ব্যৱহাৰ কিন্তু হৈছিল এয়া সকলোৱে জানে আৰু বেদসমূহৰ ওপৰত দুটা পৰীক্ষাতে প্ৰশ্ন আহিছে গ্ৰেড 3 গতিকে এইবাৰো অহাৰ চান্স যথেষ্ট বেছি কোনখন বেদত যাদু তন্ত্ৰ মন্ত্ৰৰ উল্লেখ আছে কওকচোন কক তন্ত্ৰ মন্ত্ৰৰ উল্লেখ আছে আমাৰ অথৰ্ব বেদত বেদসমূহৰ ভিতৰত অথৰ্ব বেদত তন্ত্ৰ মন্ত্ৰৰ কথা উল্লেখ পোৱা যায় এতিয়া 13 নম্বৰ প্ৰশ্নটোত আছিল যে আমাৰ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কিমানতম সংশোধনীৰ জৰিয়তে দুটা নতুন শব্দৰ সংযোজন কৰা হৈছিল আৰু সেই দুটা শব্দ কি আপোনালোকে উত্তৰটো দিয়কচোন সেকুলাৰ আৰু সোশিয়েলিষ্ট আছিল নেকি শব্দ দুটা হয় না নহয় ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ কিমানতম সংশোধনীৰ জৰিয়তে দুটা নতুন শব্দৰ সংযোজন কৰা হৈছিল হেয়া হৈছে 42তম সংশোধনী উত্তৰটো শব্দ দুটা আমি কৈ দিলো সেকুলাৰ আৰু সোশিয়েলিষ্ট ওকে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কিমানতম সংশোধনীৰ জৰিয়তে দুটা নতুন শব্দৰ সংযোজন কৰা হৈছিল ওকে ভাৰতীয় সংবিধানত যেতিয়া আৰম্ভণিতে ভাৰতীয় সংবিধানত আমাৰ অনুচ্ছেদ আছিল 395টা আৰু 22টা পাৰ্ট আৰু 8টা শিডিউল আছিল বৰ্তমান 25টা পাৰ্ট আৰু 12টা শিডিউল হৈছে আৰু প্ৰশ্নটোত আমাক সুধিছে যে ভাৰতীয় সংবিধানত বৰ্তমান অনুচ্ছেদৰ সংখ্যা কিমান ইয়াৰ উত্তৰটো কওকচোন কক আপোনালোকে কক কি হ'ব পাৰে ভাৰতীয় সংবিধানৰ বৰ্তমান অনুচ্ছেদৰ সংখ্যা কিমান গতিকে ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত দিয়ক যিসকলে শুদ্ধ উত্তৰ দিব আমি কমেন্টত হাৰ্ট দি দিম যাতে সকলে শুদ্ধ উত্তৰটো গম পায় ভাৰতীয় সংবিধানত বৰ্তমান অনুচ্ছেদৰ সংখ্যা কিমান ভিডিঅ'টো চোৱা প্ৰত্যেকই কিন্তু এটো ভিডিঅ'ত এটো কমেন্ট কৰক ঠিক আছে নেক্সট আৰু এটা প্ৰশ্ন থাকি গ'ল বাৰু যি কি নহওক হেতুত আপোনালোকে কমেন্ট কৰিব
15 নম্বৰ প্ৰশ্নটো লৈ লৈছোঁ। ভাৰতৰ বিত্তীয় আয়োগ ৰাষ্ট্ৰপতিয়ে গঠন কৰে। এইটো আমি সকলোৱে জানো, ভাৰতবৰ্ষৰ বিত্তীয় আয়োগ ৰাষ্ট্ৰপতিয়ে গঠন কৰে। সংবিধানৰ কোনটো অনুচ্ছেদত ইয়াৰ বিষয়ে উল্লেখ আছে? চ' সংবিধানৰ 280 নং অনুচ্ছেদত ইয়াৰ বিষয়ে উল্লেখ আছে। আৰু এইটো ভিডিঅ'ত আপোনালোকৰ কেইটা উত্তৰ শুদ্ধ হ'ল আৰু অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে সেয়া কিন্তু জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আমি এটা কথা কৈছোঁ, গ্ৰেড 4ৰ বাবে আমি যথেষ্ট সংখ্যক ভিডিঅ' নিৰ্মাণ কৰি আছোঁ। নেক্সট আৰু এটা ভিডিঅ' দিম য'ত আমি OMR বা কেনেকৈ ফিল আপ কৰিব লাগে এইবোৰ বিষয়ে উল্লেখ কৰিম। পৰীক্ষাসমূহত যথেষ্ট ভুল হোৱা দেখা যায়। বাৰু এইটো উত্তৰ আপোনালোকে প্ৰত্যেকেই কিন্তু কমেণ্ট বক্সত কমেণ্ট কৰক। ভাৰতীয় সংবিধানত বৰ্তমান অনুচ্ছেদৰ সংখ্যা কিমান? আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল। আপোনালোকে ইমান কষ্টকৈ ভিডিঅ'সমূহ চাই আছে, ইয়াৰ বাবে শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আশা কৰিম যাতে আপোনালোকৰ সপোনবোৰ পূৰণ হওক। ধন্যবাদ। জয় অসম।